Hello everyone, welcome to Equipat. আজি daily newspaper simplified মই ইমচিমে আপোনালোকক স্বাগতম জনাইছো। আহক আজি আমি আমাৰ টপিক কেইটালৈ চকু ফুৰাম। So our first topic is human trafficking in Assam, then Nilmani Fukonn and many more. Let's see. Human trafficking আৰু এইটো আমাৰ এইটো যোৱাকালিৰ আসাম ট্ৰিবিউনত আছিলে আৰু এইটো আমি কোনখন পেপাৰৰ লগত পঢ়িম জিএছ পেপাৰ 1 সোসাইটি অলসো সোশিয়াল জাস্টিস এন্ড প্ৰিলিমছৰ কাৰণেও ইয়াত বহু কেইটা তথ্য আছে সো আমি এতিয়া এইটোৰ ওপৰত এটা ডিটেইলড এনালাইসিস কৰিম এইটো বৰ্তমান সময়ৰ এটা জ্বলন্ত এটা সমস্যা হিউম্যান ট্ৰাফিকিং যিবিলাক আমাৰ ভালনাৰেবল কমিউনিটি আছে যিবিলাক আমাৰ মিডল ক্লাস মানুহ আছে বাট তেনেকুৱাকে কি হয় যে মানুহবিলাকক বিভিন্ন প্ৰলোভন দি পেলাই বিক্ৰী কৰি দিয়া আহে কেনেকুৱা এটা জ্বলন্ত সমস্যা ডেইলি নিউজত আমি মিসিং ৰিপৰ্ট পাই থাকো বা কাৰোবাক কেনেকুৱাকে লৈ গৈছে দেন আকৌ ফাইন কৰি আছে তেনেকুৱাকে হয় নাই So let's see what is human trafficking. যেটো মানৱ সৰবৰাহকাৰী হয় বা মানৱ সৰবৰাহ এটো কি হয় Human trafficking refers to illegal trade. আমি keywords কেটা নোট কৰি যাম illegal trade of people, primarily women and children for exploitation. কেনেকে exploit কৰিছে হেতু আমি চাম কেনেকৈ in various forms such as commercial sexual acts forced labor কি কৰে যে তেওঁলোকক হেৰি কৰি দিয়ে বন্ডেড লেবাৰ কিছুমানত থুমুৱাই দিয়ে তেওঁক ৰাস্তাত ভিক্ষা খুজিব দিয়ে কাম কৰিব দিয়ে তেনেকুৱাকে marriage and other unethical activities এই মানুহবিলাকক typically women and children তেওঁলোকক কিডন্যাপ কৰি লৈ যায় বা বিভিন্ন প্ৰলোভন দি পেলাই লৈ যায় সো লৈ যায় তেওঁলোকৰ নিজা কিছুমান কমাৰ্চিয়েল এক্টিভিটিজত এংগেজ কৰে সো টিপিক্যালি ফৰ সেক্সুৱেল এক্টস তেওঁলোকক পৰ্ন ফিল্মত কাম কৰিব কাৰণে বাধ্য কৰায় দেন ৰাস্তাত ভিক্ষা খুজিব দি দিয়ে দেন ম্যাৰেজ এণ্ড আদাৰ আনএথিকেল এক্টিভিটিজ বিভিন্ন এনেকুৱা ইলিগেল কামত তেওঁলোকক এংগেজ কৰাই দিয়ে আৰু এতিয়াটো কি হৈছে যেটো আমাৰ ইজি যেটা সোশ্যাল মিডিয়া ইউজ কৰি পেলাই বিভিন্ন ইজি উপায়েৰে মানুহক এতিয়া প্ৰলোভন দিব কাৰণে খুব বেছি ইজি হৈ গৈছে সো এতিয়া আমি ৰিসেন্ট ফাইন্ডিং কিছুমান ডেটা চাম যিবিলাক ডেটা যদি আমি আমাৰ মেইনছৰ আনসাৰত ইনক্লুড কৰিব পাৰো এই আনসাৰটো খুব বেছি এনৰিচ হৈ যাব So globally, the intensity of human trafficking has surged in recent decades. So recent সময়ত এইটো বহুত বেছি বৃদ্ধি পাই আহিছে In 2023, an estimate 26.6 million people were victims worldwide. আৰু এইটো ৰিপৰ্ট কোনে দিছে United States State Department reported. Almost all countries, including India, face this grave issue. এইটো আমাৰ লোকেল ইস্যু নহয় এইটো এটা ওয়ার্ল্ড ওয়াইড ফেনোমেনা হৈ আছে সকলো কান্ট্রিতে মানুহ ইয়াৰ ভিকটিম হৈ আছে পিপলস are exploited in such way So human trafficking in India India has emerged as both a source and a destination for internal and cross-border trafficking 2018 or 2020 লৈকে Ministry of Human Affairs total কিমান human trafficking case report কৰিছে চাওক 10,659 যেটো কি হয় আমাৰ SDG 8 goal যেটো decent living হয় নাই সো হেতু আমাৰ পৰা হেতুৰ পৰা আমি ডিপ্ৰাইভ হৈ গৈ আছো Then the National Crime Record Bureau recorded 1 million women and girls missing in India between 19 and 21 with many of these cases linked to trafficking so কিমান মিছাও আপোনালোকে 1.3 million 3 million women missing আছে Then অসমৰ কথা উল্লেখ কৰা হৈছে এই আৰ্টিকেলটোত সো
Assam is a major source of human trafficking, a major source, hotspot বুলি কোৱা হৈছে. In 21, Assam record third. South কিমান ডাঙৰ achievement in human trafficking, negative trend, right? With 203 reported cases. So অসমৰ পৰাও কেনেকৈ কিমান ল'ৰা ছোৱালী কিমান মানুহ এনেকৈ ট্ৰাফিক হৈ গৈ আছে. So সৰবৰাহ কৰা হৈ গৈছে. Ajanta Neok, Minister for Women and Child Development of Assam, revealed in 23 that 481 children were trafficked between 2017 and 22. কেনেকুৱা এটা জ্বলন্ত সমস্যা যাৰ সমাধান এতিয়ালৈকে উলিয়াব পৰা নাই. যিমান যি এফৰ্টছ ইনিচিয়েটিভ গভৰ্ণমেণ্টে লঞ্চ কৰক এতিয়াও এইটো কাৰ্ভ কৰিবৰ কাৰণে আমি সক্ষম হোৱা নাই. So কিমান ৰেস্কিউ হৈছে 666 ৰেস্কিউ হৈছে still এই যিটো সমস্যা এইটোতো কন্টিনিউ হৈ গৈয়ে আছে. Then factors contributing to trafficking in Assam কি এনেকুৱা factors আছে যাৰ কাৰণে এই human trafficking টো হৈ আছে. Poverty obviously যিবিলাক মানুহ দুখীয়া হয় they are forced হয়নে যে তেওঁলোকক যদি কোনোবাই কাম দিব চিপ লেবাৰৰ কাৰণে তেওঁলোকক বহুত ইজিলি ট্ৰাফিক কৰিব পৰা যায়. Illiteracy and lack of awareness তেওঁলোকৰ এডুকেশ্যনটো কম আছে বা তেওঁলোকৰ এৱাৰনেছ নাই এইবিলাকৰ ওপৰত. ইন কেছ যদি কাৰোবাক প্ৰলোভন দি পেলাই লৈও গৈছে তেওঁলোকক কিডনেপ কৰিব পাৰে বা ফৰ্চ কৰি কাম কৰাইছে ডিউ টু লেক অফ এৱাৰনেছ তেওঁলোকে সেইটো বাধা দিব পৰা নাই. ক'ত ৰিপৰ্ট কৰিব লাগে কেনেকৈ সলিউশ্যন উলিয়াব লাগে সেই বিষয়ে তেওঁলোক কি হয় তেওঁলোকে নাজানে হয়নে. দেন নেশ্যনেল কালামিটিজ দেন ফ্লাডছ পাতি এইবিলাকৰ কাৰণে মানুহ ডিছপ্লেচড হৈ যায়. নিজৰ ঘৰ বাৰী যেতিয়া নোহোৱা হৈ গৈ থাকে থাকিবলৈ জেগা নাথাকে তেওঁলোকৰ কি হয় আৰু দুৰ্ভিক্ষ হয় নাই. চ' তেতিয়া কি হয় যে তেওঁলোক যাবলৈ বাধ্য হৈ যায়. তেওঁলোকক যি এনেকুৱা চিপ লেবাৰত কোনোবাই এংগেজ কৰি দিয়ে they are forced to do that for কিহৰ কাৰণে for survival. Then domestic violence এনেকুৱা domestic violence continue হৈ থাকিলে কি হয় মানুহবিলাকে যদি suppose এনেকুৱাকে ভাবি লওক এজনী womenক ঘৰত সদায় অত্যাচাৰ কৰি থাকে সৰু সৰু কথাত টন দি থাকে মাৰপিট কৰি থাকে তেওঁ কি কৰিব বিচাৰিব. তেওঁ অবভিয়াছলি সেইখন ঘৰৰ পৰা ওলাই যাব বিচাৰিব. ওলাই গৈ যেনিবা তেওঁ এনেকুৱা এটা নেটৱৰ্কৰ হাতত পৰিলে তেওঁলোকেতো তাইক ভাল সাহাৰা নিদিয়ে কেতিয়াও হয় নাই. চ' দে উইল ট্ৰাফিক her তেওঁলোকে তেওঁক লৈ পেলাই বিভিন্ন কামত ফৰ্চ লেবাৰত এনগেজ কৰিব পাৰে. দে কেন ফৰ্চ her to get engaged in sexual acts, right? So তেনেকুৱা এইবিলাক কাৰণ হ'ব পাৰে. So these are the push factors. Okay, then pull factors কি হ'ব পাৰে urban job opportunities and allure of city life এনেকুৱা বহুত থাকে বহুত কেছ আমি শুনি থাকো যে ভাল জবৰ অপৰচুনিটি দি পেলাই তেওঁলোকক প্ৰলোভন দি পেলাই চিটিত মাতি লৈ আহে. after that they are engaged in such kind of unethical activities মানে better transport and communication system এতিয়া মানুহবিলাকৰ কি হয় যে communication system ভাল transport ভাল due to the easy thing হয় নাই. so আমাৰ কেনেকুৱা হৈছে যে easy communication skill বা যিটো আমাৰ এতিয়া social মিডিয়াৰ এজ হৈ আছে so তাৰ কাৰণে কি হয় মানুহক কন্টেক্ট কৰিবলৈ ইজি হয়. কাৰোবাক ফেচবুকত দেখিলে টুইটাৰত দিলে বা ইনষ্টাগ্ৰামত অফাৰ দিলে আৰু মানুহে অফাৰটো লৈ পেলাই একো বেকগ্ৰাউণ্ড পাতি ভেৰিফাই নকৰাকে আহি পেলাই এই জালত ভৰি দি দিলে. ডিমাণ্ড ফৰ আনস্কিল্ড লেবাৰ এণ্ড হাউচমেটছৰ কাৰণে তেওঁলোকে অফাৰ দিয়ে. দেন আনস্কিল্ড লেবাৰ এনেকুৱা দিয়ে ন যে এইখিনি ইনভেষ্ট কৰক. ট্ৰেডিঙৰ বিষয়ে আমি এইকেইদিন পঢ়িয়ে আছো শুনিয়ে আছো নিউজত দেখিয়ে আছো ইনভেষ্ট কৰক অকণমান দেন কি হয় লাখপতি বনি যাওক তেনেকুৱাকে. চ' কি হয় এইবিলাক হ'ল আমাৰ পুল ফেক্টৰ্ছ কিছুমানো আছে. দেন areas like tea gardens, border areas and shore areas, riverine region যিটো তাত these are the trafficking hotspots in Assam. এইবিলাক কি হয় এইকেইটা ট্ৰাফিকিং হটস্পট বুলি কৈছে. টি গাৰ্ডেনৰ পৰা মানুহবিলাকক লৈ কি কয় ইজিলি প্ৰলোভন দি পেলাই ট্ৰাফিকিং কৰাৰ কাৰণে বৰ্ডাৰ এৰিয়াছ আৰু চৰ অঞ্চলৰ পৰা ট্ৰাফিকৰ্ছ often familiar to victims. So victims জনৰ সদায় চিনাকি ওলাই এনেকে কৈছে exploit the vulnerable socio-economic condition
So victimৰ যিটো socio economic condition আছে যিটো দুৰ্বল হয় vulnerable হয় luring families তেওঁলোকক বহুত প্ৰলোভন দিয়ে with promises of better livelihood so এটা better livelihood better income sourceৰ যেতিয়া তেওঁলোকক promise দিয়ে সপোন দেখুৱায় so তেওঁলোকেতো আগবাঢ়ি যাবই তেওঁলোকে নাজানে তেওঁলোকে ক'ত গৈ আছে in future কি হ'ব গৈ আছে তেওঁলোকৰ লগত so চাওক কেনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা হয় এজন innocent suppose take an example of an innocent girl যিয়ে পঢ়ি শুনি ভাল এটা লাইফ বিচাৰে dignified way of life এটা বিচাৰিব বিচাৰে তেওঁলোকক যদি এনেকুৱাকে প্ৰলোভন দি পেলাই এনেকুৱা illegal or unethical কামত engage কৰায় তেওঁৰ নিচিনা দুৰ্ভাগ্য কাৰ হ'ব পাৰে বাৰু so এনেকুৱা কি হয় যে এই ক্ষেত্ৰত আমাৰো কৰিবলগীয়া বহুত থাকিব পাৰে আমি awareness spread কৰিব পাৰো কাৰোবাৰ লগত এনেকুৱা যদি হৈ আছে আমি দেখি আছো আমি তেওঁলোকক বাধা দিব পাৰো ইয়া পুলিচক ৰিপৰ্ট কৰিব পাৰো যাতে কি হয় গভৰ্ণমেণ্টে অলৰেডি বহুত ইনিচিয়েটিভ লৈ আছে তেনেকুৱাকে সো আমি এজ এ সচেতন নাগৰিক আমিও ইয়াত কন্ট্ৰিবিউট কৰিব পৰা ৰোল আমাৰ আছে বুলি আমি ভাবো ৰাইট সো কনস্টিটিউশনাল ফ্ৰেমৱৰ্কত কি আছে আৰ্টিকল 23 এটো আমাৰ সবৰে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় সো যেতিয়া আমি ডাঙৰ আৰ্টিকল বিলাক লৈ লও ন বুজাবৰ কাৰণে তাৰ পৰা প্ৰিলিমছৰ কাৰণে আমি কি পঢ়িম গোটেইখিনি আমি নোট কৰি গৈ থাকিম সো prohibits human trafficking and forced labor so human trafficking and forced labor কাকো জবৰদস্তি কৈ পেলাই কামত লগাব নোৱাৰে then immoral traffic prevention act 1956 the primary law against trafficking for commercial sexual exploitation so tar karone ekhon amar act ase then amar ekhon actor bishoye sabo it protects children from sexual abuse and exploitation defining various forms of abuse including penetrative and non-penetrative assault and harassment so then international convention of ami ki sam UN convention against transnational organized crime okay so yat ki hoy so India also ratified two protocol to prevent suppress and punish trafficking in persons especially women and children okay so our international convention ekhon amar monot thakile then Akosabo, India has also a signatory to South Asian Association for Regional Cooperation. Kihor karane to combat trafficking in women and children for prostitution. Remember, jani buji kuneo prostitution as a career hisabe noloy. They are either forced and circumstances made them. Okay. So India is also a signatory to SARC to combat trafficking in women and children for prostitution. So ইয়াতে আমি ব্লু হাৰ্ট কেম্পেইনৰ বিষয়ে লৈ আহিছো in case আমাক surprise দিবলৈ question এটা সুধি দিয়ক a global initiative by United Nations Office on Drugs and Crimes to raise awareness on human trafficking and inspire action to prevent it. So এতিয়া এই চিম্বলটো দেখিলে আমি গম পাম যে এইটো আমাৰ কি হয় ব্লু হাৰ্ট কেম্পেইন হয় যিয়ে কিহৰ ওপৰত এৱাৰনেছ ৰেজ কৰিছে অন হিউমেন ট্ৰাফিকিং আৰু মানুহক একচন ল'ব কাৰণে কি কয় এনকাৰেজ কৰে ইনস্পায়াৰ কৰে have a heart for victims of human trafficking so এইখিনি empathy আমাৰ থাকিব লাগিব victimsৰ কাৰণে হয়নে so government initiatives in Assam অসমত কি আছে so Assam government কেবাটাও মেজাৰ লৈছে তাৰে anti human trafficking units আছে at every district level AHTU so AHTUৰ বিষয়ে আমি জানো এটো কেতিয়া establish হৈছিলে 2007 ত and it bridges the gap in the law enforcement responses in case jodi ki hoy law enforcement to delay hoy then AHTU will come forward to protect the victims and adopts a victim centric approach that prioritizes best interest of the victim survivor hoday eta victim centric approach eta teoloke loi ahise and it creates databases on traffickers bilakoro eta database maintain kori ahi ase jate in future
এনেকুৱা যদি দুৰ্ঘটনা বা দুৰ্ভাগ্যজনক ইনসিডেন্ট আৰু হবলে হয় আমি যাতে কেয়াৰফুল হ'ব পাৰো বা এইটো প্ৰিভেন্ট কৰিব কাৰণে এটা এপ্ৰোচ হয় ওকে সো Special Juvenile Police Cell and Ujjwala Homes for Rehabilitation. আপোনালোকে কনফিউজ নকৰিব এইটো যিটো উজ্জ্বলা হোম এইটো হল আমাৰ কি কয় হিউম্যান ট্ৰাফিকাৰ্স বিলাকৰ কাৰণে সৰি হিউম্যান ট্ৰাফিকিংৰ কাৰণে আৰু এটা উজ্জ্বলা স্কিম আছে সেইটো হল আমাৰ এলপিজি স্কিম ৰাইট সো এৱাৰনেস প্ৰগ্ৰামছ আছে য'ত কি আছে য'ত কোনে কোনে পাৰ্টিসিপেট কৰিছে এনজিও ওয়াৰ্কাৰ্স বিলাকে আশা ওয়াৰ্কাৰ্স এণ্ড অংগনবাদী ওয়াৰ্কাৰ্স ওকে সো তাত তেওঁলোকক ট্ৰেইন কৰা হৈছে যাৰ কাৰণে কি হয় তেওঁলোকে গাঁৱে গাঁৱে গৈ পেলাই ৰিমোট এৰিয়াজ বিলাকত গৈ পেলাই যাতে নিজৰ এৱাৰনেসটো স্প্ৰেড কৰিব পাৰে coordination between social welfare health and labor departments for intelligence gathering and follow up on trafficking cases so coordination effort or kotha koise jot social welfare department health department labor departments ekaloge intelligence gathering koribo aru follow up kori thakibo trafficking cases bilakor uporot so Ujjwala scheme বিষয়ে চাম আমি এইটো কি হয় to prevent trafficking and rescue rehabilitation and reintegration of victims of commercial sexual exploitation rescue কৰিব তেওঁলোকক আশ্ৰয় দিব আৰু কি হয় reintegrate কৰিব right for commercial sexual exploitation যিবিলাকক force কৰি পেলাই এনেকুৱা commercial sexual acts engage হ'ব কাৰণে ফোর্স কৰে হয় নাই সো তেওঁলোকৰ ৰেস্কিউ কৰিব কাৰণে এইটো সো trafficking of women and children is an organized crime এইটো এটা organized crime হয় and human rights violation in India so কি causes আমি already causes বিলাক পাইছো poverty low status of women lack of protection আৰু এটা multi sectoral approach এটা লাগিব আমাক কিহৰ কাৰণে for prevention rescue and rehabilitation তাৰ কাৰণে এই আমাৰ উজ্জ্বলা স্কিমটো বনোৱা হৈছিলে সো ইট প্ৰিভেন্টস ইয়াৰ পাঁচটা কম্পোনেন্ট আছে প্ৰিভেন্ট ৰেস্কিউ rehabilitation reintegration and repatriation okay so it prevent kore through awareness and community mobilization awareness spread kore community mobilized korise then ki hoy victims bilakok rescue kore and place them in safe custody rakhe then rehabilitation diye shelter diye medical aids counseling diye vocational training diye obviously jetia ejon human trafficking or ভুক্তভোগী এজনক ৰেস্কিউ কৰা হয় imagine about their psychological trauma তেনেকুৱা এটা সিচুৱেচনৰ পৰা ওলাই অহাৰ পিছত দেন তেওঁলোকক কাউন্সেলিংও দিয়া হয় ভোকেশনাল ট্ৰেইনিং দিয়া আকৌ যাতে they can restart their lives facilitate reintegration into families and society নিজৰ ফ্যামিলিত যাতে ঘুৰি যাব পাৰে সোসাইটিয়ে তেওঁক একসেপ্ট কৰি লয় আৰু কি কৰে assist in repatriation of cross border victims যিবিলাক বেলেগ দেশৰ পৰা লৈ আনিছে সেই তেওঁলোকে যাতে নিজৰ কান্ট্ৰিত ঘুৰি যাব পাৰে তাৰ ব্যৱস্থাও কৰি দিয়ে সো এইটো এটা মাল্টি সেক্টৰেল এপ্ৰোচ হয় দেন অপাৰেশন স্মাইলৰ বিষয়ে লৈ আহিছো ইয়াতে অকনমান সো 2015 the Indian police launched operation smile কিহৰ কাৰণে it aimed rescuing missing children and victims of human trafficking so missing children যিবোৰ আছিলে তেওঁলোকক কি কৈছে human trafficking তেওঁলোকক ৰেস্কিউ কৰা এইম so 9000 children were rescued আৰু যেতিয়া এই যে ৰেস্কিউ অপাৰেশনটো হল তেতিয়া এনেকুৱা বহুত ফাইন্ডিংস কিছুমান শকিং ফাইন্ডিংস কিছুমান ওলাইছিলে যে কেনেকুৱা কে সৰু সৰু লৰা ছোৱালী বিলাকক ট্ৰাফিক কৰি পেলাই লৈ আহে আনি পেলাই এনেকুৱা ৰাস্তাত ভিক্ষা পাতি খুজিব লগাই দিয়ে কাৰোবাৰ ঘৰত হেজ এ হাউসমেট থৈ দিয়ে তেনেকুৱাকে তেওঁলোকৰ থৰে কেনেকে আৰ্ন কৰি আছিলে এইবিলাক কথা তেতিয়া পোহৰলে আহিছিলে challenges and recommendations despite government's initiative trafficking continues to rise এইটো এটা এতিয়াও আমাৰ জ্বলন্ত সমস্যা হৈ আছে it's very crucial to focus on addressing the root causes root cause to jetiale ami address nokoru find out nokoru solution ami jiman keitai nuliao kele implement kora to iman easy nohoy aru ami tar result napao
such as socio-economic vulnerabilities, effectively combat the menace, and awareness and grassroots level intervention in collaborations with non-governmental organizations are vital in preventing trafficking and protecting human rights. So এইবিলাক কৰি পেলাই যেতিয়া আমি grassroots levelত awareness কৰিম হয় নাই আকৌ আমাৰ যিবিলাক NGO civil society লগত যিখিনি আমি কোঅপাৰেট কৰি পেলাই একেলগে awareness spread কৰিম বা approach কিছুমান ল'ম so এইবিলাকে কি কৰিব it will prevent in trafficking আৰু that will protect the human rights, right? So prevention, educate vulnerable groups and raise awareness through campaigns কিছুমান আমি raise কৰিব লাগিব যেনেকুৱাকে blue heart campaign টোৰ বিষয়ে হয় নাই legal frameworks চাও আমি strengthen laws, increase penalties and train law enforcement law আমাৰ stringent হ'ব লাগিব and support for victims আমি তেওঁলোকক যাতে victims বিলাকক আশ্ৰয় দিও health care provide কৰো counseling দিও reintegration program কিছুমান ৰাখো তেনেকৈ then enhance international cooperation and adopt anti-trafficking convention আমি international cooperation to enhance কৰিব লাগিব যিবিলাক আমাৰ দেশৰ পৰা ট্ৰাফিক কৰি পেলাই লৈ গৈছে বাহিৰত তেওঁলোকক তেতিয়া ৰিস্কিউ কৰিবলৈ আমাৰ ইজি হ'ব হয় নাই নতুন আইডিয়াজ এক্সচেঞ্জ হ'ব then adopt anti-trafficking convention then root cause কি combat poverty is the main cause right poverty কাৰণে হৈ আছে and discrimination through economic empowerment and inclusivity, right? So, yet question eta loi oha hoise India's proximity of two of the world's biggest illicit opium growing states has enhanced her internal security concerns. Explain the linkage between drug trafficking and other illicit activities such as gun running, money laundering, and human trafficking. What countermeasures should be taken to prevent the same? Etu amar UPSC 2018 or mains ot ahisile. আপোনালোকে এইটো আনসাৰটো লিখি পেলাই আমাৰ অফিচিয়েল ইমেইলত পঠিয়াব পাৰে আৰু that will be evaluated by the experts. So ইয়াতে আমাৰ Pursuit 365 ৰ বিষয়ে ক'বলৈ ওলাইছো এইটো আমাৰ এই year long comprehensive test series program এটা হয় ইয়াত আপুনি MCQ টেষ্টও পাব ডেসক্ৰিপটিভও পাব আসাম স্পেসিফিক আছে for both prelims and mains আৰু যদি আপোনালোকে এই কেইটা নলয় তেতিয়া হলে ethicsৰ কাৰণে এক্সট্ৰা টেষ্ট সিৰিজ পাব কো এসে প্ৰগ্ৰাম এটাও পাব আপোনালোকে সো এটো এটা খুব holistic program হয় সো আপোনালোক সকলোৰ কাৰণে अवेलेबल হ'ব পাৰে এইটো সো সবিশেষ জানিবৰ কাৰণে আমাৰ ওয়েবসাইটটো আপোনালোকে ভিজিট কৰিব So এতিয়া আহিছো আমাৰ সেকেন্ড আৰ্টিকেল লৈকে নীলমণি ফুকন আজি তেওঁৰ জন্ম দিবস হয় আৰু আজি ট্ৰিবিউনত এটা সাউন্ড অফ সাইলেন্স বুলি খুব ধুনিয়া এডিটৰিয়েল এটা আহিছে সো হেইটোৰ পৰা আমি আমাৰ GS5 আসাম স্পেসিফিকত পঢ়িম আমি এজ এ পাৰ্ট অফ ইম্পৰ্টেন্ট পাৰ্সনেলিটি আৰু ইয়াৰ পৰা আমাৰ প্ৰিলিমছত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে ওকে সো কেতিয়া জন্ম হৈছিলে তেওঁৰ আমাৰ 10 September a towering figure in Assamese literature and he is celebrated for his profound contribution to modern Assamese poetry অসমীয়া যেটো আধুনিক অসমীয়া poetry কবিতা আছে তাত তেওঁৰ influence বহুত বেছি his work which fuses local folk tradition with existential theme so local folk themes to তেওঁ আমাৰ modern theme এটা existential themeৰ লগত incorporate কৰিছে has earned him multiple prestigious awards over the decades so কি হয় যে তেওঁ খুব কেবাটাও prestigious award পাইছে আৰু তেওঁৰ মেইন যেটো উল্লেখনীয় মানে সাইড হেতু হল কি তেওঁ folk tradition টো আমাৰ existentialismৰ লগত incorporate কৰিছে তেওঁৰ কবিতা বিলাক তেওঁৰ কাম বিলাক তেওঁৰ যিবিলাক work আছে it reflects his theme alright let's talk about his educational background then first his childhood experiences in rural Assam shaped his poetic vision and he studied history at Cotton College and Guwahati University influencing his historical perspective in poetry so তেওঁৰ poetry এটা historical touch থকা আমি দেখিবলৈ পাও
So he was deeply inspired by Buddhist philosophy and Western art, and including artists like Van Gogh and Edvard Munch. So এখন Van Goghৰ পেইন্টিং আনি দেখুৱাইছো ইয়াত আপোনালোকক আৰু চাওক সোঁৱৰণিৰ এটা পৃষ্ঠা influenced by Yehuda Amichai, George Safaris, and Assamese literary tradition, particularly Lakshminath Bezburuar Buhiar Hadu. এইখন দেখি পেলাই শৈশৱলৈ মনত পৰি যায় আপোনালোকে পঢ়িছে নে নাই বাৰু মইতো ঢেৰ পঢ়িছো এইখন কেইবাবাৰো পঢ়িছো ৰিড মানে ৰিড ৰিপিট ৰিভিজন হৈছে মোৰ এইখন then key achievements so তেওঁ জনপীঠ এৱাৰ্ড পাইছিলে 2021ত আমাৰ অলৰেডি এপিএসসি কোৱেশ্চন আহি গৈছে India's highest literary award recognizing his lifetime contribution to literature তেওঁ যিটো গোটেই lifetime contribution দিছে literature তাৰ কাৰণে 21ত তেওঁ জনপীঠ এৱাৰ্ড দিয়া হৈছিলে দেন পদ্মশ্ৰী পাইছিলে 1919 right দেন আহিলে সাহিত্য একাডেমী এৱাৰ্ড তেওঁ কোনখন কালেকশ্যনৰ কাৰণে পাইছে কবিতা okay then Assam Valley Literary Award 1997 for his significant contribution to Assamese literature so কেইখনমান notable words বিষয়ে চাম so সূৰ্য হেনু নামি আহে এই নদীয়েদি the sun comes down along the river inspired by an Egyptian painting blending history and visual art so কেতিয়াবা আমাক question দিব পাৰে এইখন বুকৰ অথৰজনৰ নাম কি সূৰ্য হেনু নামি আহে এই নদীয়েদি তেতিয়া আমি ইয়াৰ নামটো লিখি দিম নাই দেন আকৌ এখন আহিছে আমাৰ মানৱ প্ৰতিমা ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে then kobita aru buronzi it reflects the human journey through times of turmoil and indifferences so legacy বিষয়ে চাও আমি he revolutionized Assamese poetry by blending folk tradition with modernist and symbolic elements তেওঁ যেটো folk tradition আছে আমাৰ যেটো local tradition হেইটো কিহৰ লগত modern approach ৰ লগত incorporate কৰিছে a fusion of Assamese cultural identity with universal human concern অসমীয়া যেটো cultural identity হেইটো universal human concern ৰ লগত তেওঁ incorporate কৰিছে his works continue to inspire new generation of poets and readers নতুন generationৰ আমাৰ poets বোৰ readers সকলক তেওঁ works বিলাকে খুব inspire কৰি আহিছে so basically আমি এটা existentialism ৰ বিষয়ে পঢ়িছোৱে যেতিয়া এটো কি হয় that was a philosophical movement that right যে মানুহৰ identity এটা choose কৰাত help কৰে হয়নে so first you exist then you expand or যেটো আমাৰ essence হয় আমাৰ লাইফ চয়েসেস পারপাস মিনিং এইবোৰ আমি ডিসাইড কৰো সো তেনেকুৱা কিছুমান মডাৰ্ন ইয়া ডিপ ফিলসফিক্যাল টপিক কিছুমান তে অসমীয়া ফক ট্ৰেডিশনৰ লগত ইনকৰ্পোৰেট কৰিছে and that really inspired new generations of poets and readers so এইখিনিতে আমাৰ স্ক্যানাৰ কিটামান দেখিবলৈ পাইছে আপোনালোকে ইয়াত এইটো স্ক্যান কৰিলে আপোনালোকে আমাৰ APSC CC ফাউন্ডেশন কোৰ্সৰ বিষয়ে সবিশেষ জানিব পাৰিব then daily free open mock test so আপোনালোকে daily ৰাতি 9টা বজাত আমাৰ ওয়েবসাইটত আহি পেলাই আপোনালোকে টেষ্টটো এটেম্প কৰিব পাৰিব that will be really beneficial to you all then APSC CC crash course যেটো আমাৰ নতুনকৈ স্টাৰ্ট হৈছে so এতিয়া আহিছো আমাৰ থাৰ্ড টপিকলে that is Nilgiri Mountain Railway Station so কিহৰ কাৰণে পঢ়িছো আমি প্ৰিলিমছৰ কাৰণে পঢ়িছো আৰু এইটো দা হিন্দুৰ পৰা লোৱা হৈছে আমি ৰিসেন্ট ডিসকাশন বিলাকত আমি খুব এইটো কথা পাতিছো about conserving the ecosystem preserving the ecosystem versus developmental activities development to namot ami ki ebur destroy kori jam neki amar tradition amar jitu ecosystem এইবিলাকৰ বিষয়ে আমি একো নাভাবিম নেকি so তেনেকুৱা এটা প্ৰসংগতে আজি এইটো আৰ্টিকলৰ বিষয়ে লৈ অনা হৈছে the Amrit Bharat Station Scheme aimed at modernizing the railway station poses a threat to the historical and architectural value of the Nilgiri Mountain Railway Station. So, Amrit Bharat Station scheme under railway station to kisu improve kori asile. Jar karane ki hoise jitu tar historical and architectural value ase. So, hetu karane eta threat hisabe porigonito hoi ase. So,
কিহৰ কাৰণে এইটো যে চাবৰে এই দুটা ৱৰ্ড নটিচ কৰিব হিষ্টৰিকেল এণ্ড আৰ্কিটেকচাৰেল ভেলু কিমান পুৰণা বাৰু হ'ব পাৰে এইটো এই ষ্টেচনটো লেটছ সি সো এইটো ক'ত আছে তামিলনাডুত আছে কেতিয়া প্ৰপ'জ কৰা হৈছিলে 1954 কমপ্লিটেড ইন 1908 সো কিমান পুৰণা লেংথ 46 কিলোমিটাৰ সো সিগনিফিকেন্স কি হয় যে এইটোৱে এই ৰেল ষ্টেচনটোৱে ইট showcases the 19th century engineering and 2005ত ইউনেস্কোই ইয়াক এটা ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ৰিকগনিশ্যন দিয়া হৈছে সো সিগনিফিকেন্ট হয়নে যিকোনো এটা ৰেলৱে ষ্টেচনৰ বিষয়ে আনি পেলাই আমি আপোনালোকক দিয়া নাই অনলি সিলেক্টিভ যিটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে হয়নে সো আজি এইখিনিয়ে আছিল আমাৰ ডিসকাস কৰিবলগীয়া টপিক কাইলৈ আকৌ আহিম কেইটামান গুৰুত্বপূৰ্ণ টপিক লৈ পেলাই আশা কৰো আপোনালোকে ভাল পাইছে এনেকুৱা প্ৰিলিমছ এণ্ড মেইনছ চেন্ট্ৰিক তথ্যসমূহ জানিবৰ কাৰণে আপোনালোকে আমাৰ চেনেল এই ই-কুইপাত APSC UPSC চেনেলটো ফলো কৰক আৰু সাবস্ক্ৰাইব কৰক থ্যাংক ইউ